হয়, মই বৰ্তমান উপস্থিত আছোঁ উৰিয়ামঘাট সীমান্তৰ এই থুৰিবাৰী অঞ্চলত। ইতিমধ্যে যি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে উৰিয়ামঘাট সীমান্তৰ যি এক বৃহৎ অঞ্চল 30খনকৈ গাঁও 30,000 কৃষিভূমি বেদখলকাৰী কবলত আছে আৰু সেয়ে অতি শীঘ্ৰে এই অঞ্চলটো উচ্ছেদ চলোৱা হ'ব। মই সতীৰ্থ কেমেৰা পাৰ্চনৰ অনুৰোধ জনাইছোঁ যে এই যি অসম নাগালেণ্ড সীমান্তৰ এইডোখৰ হৈছে থুৰিবাৰী অঞ্চল আৰু এই থুৰিবাৰী অঞ্চলতে দেখিবলৈ পোৱা গৈছে যে সৰু সৰু জুপুৰি বান্ধি সন্দেহজনক লোকে ইয়াত বসবাস কৰি আহিছে আৰু অকল বসবাস কৰাই নহয়, এই অঞ্চলটোত বিভিন্ন ধৰণৰ খেতি পথাৰ তেওঁলোকে কৰিছে আৰু বিশেষকৈ ৰেংমা আৰু দক্ষিণ নাম্বৰ সংৰক্ষিত বনাঞ্চল তেওঁলোকে ধ্বংস কৰি ইয়াত কেইবাখনো গাঁও তেওঁলোকে স্থাপন কৰিছে আৰু তেওঁলোকে এই যি সন্দেহযুক্ত লোকসকলে ইয়াত বসবাস কৰি এক অসমৰ যি গোলাঘাট জিলাৰ জনগাঁথনি সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰি পেলাইছে। সেয়ে মুখ্যমন্ত্ৰী এই বিষয়টো বিভিন্ন দল সংগঠনৰ যি অনুৰোধৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীয়ে এই সীমান্ত অঞ্চলটো তেওঁলোকে উচ্ছেদ চলোৱাৰ এক অভিযান হাতত ল'ব। বিশেষকৈ এই অসম নাগালেণ্ড সীমান্তৰ এই থুৰিবাৰীকে আৰম্ভ কৰি দয়ালপুৰ, পিঠাঘাট, বিদ্যাপুৰ এই অঞ্চলত 30খনকৈ অধিক গাঁৱত এই সন্দেহযুক্ত লোকসকলে বসবাস কৰি তেওঁলোকে ইয়াত বিভিন্ন ধৰণৰ খেতি কৰিছে। বিশেষকৈ দেখিবলৈ পোৱা গৈছে যে তামোল হওক, ধান খেতি হওক বা কলগছ তেওঁলোকে বাৰী স্থাপন কৰিছে আৰু এই অঞ্চলটো এক বৃহৎ অঞ্চল তেওঁলোকে বেদখলকাৰী কবলত পৰিছে আৰু বিশেষকৈ জানিব পাৰিছোঁ যে আমি বিশেষকৈ নগাঁও হওক, ৰূপহী হওক, লাহৰীঘাট হওক এই বিভিন্ন অঞ্চলৰ পৰা এই উৰিয়ামঘাট সীমান্তত তেওঁলোকে বসবাস কৰিছেহি আৰু এই যি সংৰক্ষিত বনাঞ্চল আছিলে এই সংৰক্ষিত বনাঞ্চলসমূহ ধ্বংস কৰি তেওঁলোকে বেদখল কৰি ৰাখিছে। হয়, মই বৰ্তমান উপস্থিত আছোঁ উৰিয়ামঘাট সীমান্তৰ এই থুৰিবাৰী অঞ্চলত। ইতিমধ্যে যি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে উৰিয়ামঘাট সীমান্তৰ যি এক বৃহৎ অঞ্চল 30খনকৈ গাঁও 30,000 কৃষিভূমি বেদখলকাৰী কবলত আছে আৰু সেয়ে অতি শীঘ্ৰে এই অঞ্চলটো উচ্ছেদ চলোৱা হ'ব। মই সতীৰ্থ কেমেৰা পাৰ্চনৰ অনুৰোধ জনাইছোঁ যে এই যি অসম নাগালেণ্ড সীমান্তৰ এইডোখৰ হৈছে থুৰিবাৰী অঞ্চল আৰু এই থুৰিবাৰী অঞ্চলতে দেখিবলৈ পোৱা গৈছে যে সৰু সৰু জুপুৰি বান্ধি সন্দেহজনক লোকে ইয়াত বসবাস কৰি আহিছে আৰু অকল বসবাস কৰাই নহয়, এই অঞ্চলটোত বিভিন্ন ধৰণৰ খেতি পথাৰ তেওঁলোকে কৰিছে আৰু বিশেষকৈ ৰেংমা আৰু দক্ষিণ নাম্বৰ সংৰক্ষিত বনাঞ্চল তেওঁলোকে ধ্বংস কৰি ইয়াত কেইবাখনো গাঁও তেওঁলোকে স্থাপন কৰিছে আৰু তেওঁলোকে এই যি সন্দেহযুক্ত লোকসকলে ইয়াত বসবাস কৰি এক অসমৰ যি গোলাঘাট জিলাৰ জনগাঁথনি সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰি পেলাইছে। সেয়ে মুখ্যমন্ত্ৰী এই বিষয়টো বিভিন্ন দল সংগঠনৰ যি অনুৰোধৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীয়ে এই সীমান্ত অঞ্চলটো তেওঁলোকে উচ্ছেদ চলোৱাৰ এক অভিযান হাতত ল'ব। বিশেষকৈ এই অসম নাগালেণ্ড সীমান্তৰ এই থুৰিবাৰীকে আৰম্ভ কৰি দয়ালপুৰ, পিঠাঘাট, বিদ্যাপুৰ এই অঞ্চলত 30খনকৈ অধিক গাঁৱত এই সন্দেহযুক্ত লোকসকলে বসবাস কৰি তেওঁলোকে ইয়াত বিভিন্ন ধৰণৰ খেতি কৰিছে। বিশেষকৈ দেখিবলৈ পোৱা গৈছে যে তামোল হওক, ধান খেতি হওক বা কলগছ তেওঁলোকে বাৰী স্থাপন কৰিছে আৰু এই অঞ্চলটো এক বৃহৎ অঞ্চল তেওঁলোকে বেদখলকাৰী কবলত পৰিছে আৰু বিশেষকৈ জানিব পাৰিছোঁ যে আমি বিশেষকৈ নগাঁও হওক, ৰূপহী হওক, লাহৰীঘাট হওক এই বিভিন্ন অঞ্চলৰ পৰা এই উৰিয়ামঘাট সীমান্তত তেওঁলোকে বসবাস কৰিছেহি আৰু এই যি সংৰক্ষিত বনাঞ্চল আছিলে এই সংৰক্ষিত বনাঞ্চলসমূহ ধ্বংস কৰি তেওঁলোকে বেদখল কৰি ৰাখিছে।